এজমা বা হাঁপানি বেমাৰ হৈছে আমাৰ শ্বাস প্ৰশ্বাসৰ লগত জড়িত এবিধ ৰোগ যিটো ৰোগৰ ফলত আমাৰ যিটো হাঁওফাঁওৰ পৰা ওলোৱা যিটো বতাহ বা বায়ু চলাচল কৰা যিবোৰ পথ সেইবোৰ সংকুচিত হোৱা দেখা যায় আৰু সেইটোৰ ফলত ৰোগীৰ উশাহ লোৱাৰ অসুবিধা হয়। জেনেৰেলি এজমা বা হাঁপানি বেমাৰ কম বয়সতে আৰম্ভ হোৱা দেখা যায়, বিশেষকৈ সৰু ল'ৰা ছোৱালী। এজমাৰ যিবোৰ মেইন প্ৰধান লক্ষণসমূহ হৈছে যেনে সঘনাই কাহ হোৱা, উশাহ লোৱাত কষ্ট হোৱা, উশাহ লওঁতে ডিঙিৰ পৰা শব্দ ওলোৱা। মেইনলি এজমাৰ কাৰণসমূহ হৈছে আমাৰ সঘনাই উশাহ নিশাহৰ ইনফেকশ্যন, যেনেকুৱা ৰেস্পিৰেটৰী ট্ৰেক্ট ইনফেকশ্যন, বিভিন্ন ভাইৰেল বা বেক্টেৰিয়েল ইনফেকশ্যনৰ ফলত এজমা ৰোগ হোৱাৰ সম্ভাৱনা দেখা যায়, যিবোৰ ব্যক্তিৰ সঘনাই ইনফেকশ্যন হৈ থাকে। 2 নম্বৰতে হৈছে আমাৰ ইনডোৰ বা আউটডোৰ পলিউশ্যন। আউটডোৰ পলিউশ্যন বুলি ক'লে বিশেষকৈ গাড়ী মটৰৰ পৰা ওলোৱা যিবোৰ ধূলি বালি ধোঁৱা বা বিভিন্ন ইণ্ডাষ্ট্ৰীৰ পৰা ওলোৱা প্ৰদূষণ, সেইবোৰৰ পৰা এজমা হোৱাৰ সম্ভাৱনা বেছি। লগতে ইনডোৰ বা হাউচ হোল্ড পলিউশ্যন বুলি ক'লে আমি ঘৰ চাফা কৰোঁতে যিবোৰ ধূলি বালি ওলায় সেইখিনি, নহ'লে ঘৰত পোহনীয়া জন্তু যেনেকুৱা কুকুৰ মেকুৰীৰ যিটো স্কিনৰ পৰা উফি ওলায় সেইটোৰ পৰাও যিবোৰ ব্যক্তিৰ এজমা হোৱাৰ প্ৰৱণতা বেছি তাৰ হ'ব পাৰে। ইয়াৰ লগতে এবিধ জেনেটিক কণ্ডিশ্যন যিটোক এটপি বুলি কয়, মেইনলি এলাৰ্জিক ৰাইনাইটিছ আৰু ইকজেমা, যিটো এবিধ স্কিনৰ বেমাৰ, সেইটো বেমাৰ যাৰ থাকে তেনেকুৱা ব্যক্তিৰ এজমা হোৱাৰ প্ৰৱণতা 30ৰ পৰা 40% বেছি। গতিকে এজমা আপোনাৰ সঠিক সময়ত যদি আমি ডায়েগনচিছ বা বেমাৰটো ধৰিব পাৰোঁ তেতিয়া ইয়াক নিৰ্মূল কৰিব পৰা যায়। ইয়াৰ কাৰণে বিভিন্ন মেডিকেশ্যন আছে যিটোৰ দ্বাৰাই আমি ইয়াক নিৰ্মূল কৰিব পাৰোঁ। যদি সৰুতে ইয়াক বা কম বয়সতে ইয়াক ডায়েগনচিছ কৰা নহয় আৰু ইয়াত যদি ঠিক সময়ত ট্ৰিটমেণ্ট নহয় তেতিয়া ই ডাঙৰলৈ গৈ COPDত পৰিৱৰ্তন হ'ব পাৰে আৰু যিটোক আমি এজমা COPD অভাৰলেপ বুলি কওঁ। আৰু ডায়েগনচিছ কৰাৰ কাৰণে কিছুমান টেষ্ট আছে আৰু তাৰ ভিতৰত প্ৰধান টেষ্ট হৈছে এটা স্পাইৰোমেট্ৰি বুলি কোৱা হয়, যাৰ ফলত আমি এজমা বেমাৰবিধ সহজতে ডায়েগনচিছ কৰিব পাৰোঁ। আৰু প্ৰিভেনশ্যন বুলি ক'লে মেইনলি যিবোৰ আমাৰ পলিউশ্যন বা ধূলি বালি আছে, বাহিৰত গ'লে যেনেকুৱা মাস্ক পৰিধান কৰা, সেইখিনি মানি চলিলে যিবোৰ ব্যক্তিৰ তেনেকুৱা প্ৰৱণতা আছে এজমা হোৱাৰ সেইবোৰ বহু পৰিমাণে কমাই ৰাখিব পাৰি। আৰু ইয়াৰ লগতে যিবোৰ আমাৰ ছিজনেল ইনফ্লুৱেঞ্জা ভেকচিন, সেই ভেকচিনটো ল'লে বহুত পৰিমাণে এজমা ৰোগৰ পৰা বা এজমা যিবোৰ লক্ষণ সেইবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। ধন্যবাদ।